আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা সুন্দৰ অনুষ্ঠান। অনুষ্ঠানটোত আছে বড়োলেণ্ড অট'নমাছ কাউন্সিলৰ মুখ্য সদস্য আৰু প্ৰমোদ বড়ো ডাঙৰীয়া। তেওঁৰ লগত আজি আছে এটা সুন্দৰ অনুষ্ঠান। অনুষ্ঠানটো আপোনালোকে শেষলৈকে চাব। নিৰ্বাচনৰ বহুতো কথা আজি এইটো অনুষ্ঠানৰ মাধ্যমেৰে জানিব পাৰিব। নিৰ্বাচনৰ সময়তে আপোনাক লগ পাইছিলোঁ, তাৰ পিছৰ পৰা বিধানসভা নিৰ্বাচনৰ পিছত আপোনাক লগ পোৱা নাছিলোঁ। 2020 চনৰ 15 ডিচেম্বৰত আপোনালোকে শান্তি চুক্তি সম্পন্ন কৰিলে আৰু শান্তি চুক্তিৰ ৪ৰ্থ বছৰ সম্পূৰ্ণ হয় এটা ৫ম বছৰ। এই ৪টা বছৰৰ যিটো প্ৰতিফলন, তাত সাধাৰণ মানুহে এই কথাটো উপলব্ধি কৰিছে যে বড়োলেণ্ড অট'নমাছ কাউন্সিল অঞ্চলৰ ভিতৰত শান্তি ঘূৰি আহিছে সঁচা। এই কথাটো কোনেও আজি অস্বীকাৰ কৰিব নোৱাৰে। কিন্তু মই দুটা প্ৰশ্ন আপোনাৰ ওচৰত উত্থাপন কৰিব খোজোঁ। সেইটো হ'ল যে শান্তি ঘূৰি আহিছে, কিন্তু সম্প্ৰীতি কিমান দূৰ সুদৃঢ় হৈছে, সংহতি কিমান দূৰ সুদৃঢ় হৈছে। আৰু ২ নম্বৰ কথাটো হ'ল যে প্ৰাক্তন বিদ্ৰোহীসকলৰ যি পুনৰ সংস্থাপন প্ৰক্ৰিয়া, এই পুনৰ সংস্থাপন প্ৰক্ৰিয়াটো কি পৰ্যায়ত আছে? মই আপোনাৰ জৰিয়তে, আপোনাৰ চেনেলৰ জৰিয়তে আমি যিহেতু বছৰৰ শেষ মাহত বহি আছোঁ, মই নতুন বছৰৰ শুভেচ্ছা সকলো বিটিআৰবাসী আৰু অসমবাসীক জনাইছোঁ। আৰু নতুন বছৰত সকলৰ কাৰণে শুভ হওক, সকলৰ কাৰণে সফলৰ বছৰ হওক, সেইটোৱে মই কামনা কৰিছোঁ। যিটো শান্তি চুক্তিটো হৈছিলে আমাৰ ২৭ জানুৱাৰীত 2020 আৰু চৰকাৰটো গঠন হৈছিলে 15 ডিচেম্বৰ 2020। এতিয়া আপুনি যিটো ক'লে যে শান্তি ঘূৰি আহিছে, কিন্তু সম্প্ৰীতি যিটো ইণ্টিগ্ৰিটি বা হাৰমনিৰ কথাটো আপুনি সুধিছে। বিটিআৰ অঞ্চলত শান্তি যে ঘূৰি আহিব, সেইটোৱে বহুত ডাঙৰ এটা প্ৰশ্ন আছিলে। যে কেতিয়াবা স্বাভাৱিকতা আৰু শান্তি যিটো নৰ্মেলচি বুলি কয়, সেইটো আহিবনে নাই। তো আজি একেলগে 4 বছৰ, বহুত বছৰৰ পিছত একেলগে 4 বছৰ শান্তি ঘূৰি অহাটো, সেইটো এটা ডাঙৰ এটা ইংগিত যে অনাগত দিনত পিচটো ছাষ্টেইন হ'ব পাৰে, শান্তিটো স্থায়ী হ'ব পাৰে। ইয়াৰ এটা ডাঙৰ ইংগিত। আৰু আমি যিহেতু এইটোৱে প্ৰচেষ্টা কৰি সংগ্ৰাম কৰিছিলোঁ, 2010 চনৰ পৰা তৃতীয় যিটো বড়োলেণ্ড আন্দোলন হৈছিলে, তাত বড়োলেণ্ড ৰাজনৈতিক সমস্যা সমাধানৰ লগতে স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাটো এটা উদ্দেশ্য আছিলে, আৰু অস্ত্ৰমুক্ত সমাজ গঢ়াটো এটা উদ্দেশ্য আছিলে। গতিকে আজি স্থায়ী শান্তি আহিছে, সেইটো সকলোৰ কাৰণে ডাঙৰ উপলব্ধি। আৰু সম্প্ৰীতি বা ইণ্টিগ্ৰিটিৰ যিটো কথা আপুনি কৈছে, ইয়াত মোৰ আণ্ডাৰষ্টেণ্ডিংটো এনেকুৱা কি প্ৰায় অসম চুক্তি যেতিয়া হ'ল 85ত, অসম চুক্তি হোৱাৰ পিছত 87ৰ যিটো বড়ো আন্দোলন আৰম্ভ হ'ল, এইটো হ'ল ছেপাৰেটেড মুভমেণ্ট। বাট বিফৰ ডেট 1967ত PTC জন্ম হৈছে, আপুনি চব কথাই জানে। আৰু 1967তে নিখিল বড়ো ছাত্ৰ সন্থাও জন্ম হৈছে। তেতিয়াৰ পৰাই আমাৰ আন্দোলনটো চলি আছিলে। সেই সময়ত উদয়াচল বিচাৰিছিলে, প্লেইনছ ট্ৰাইবেল কাউন্সিল অফ আছাম। ইয়াৰ পিছত যিটো হ'ল যে ফুল ফ্লেজেড ছেপাৰেটেডৰ কাৰণে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত যিটো আন্দোলন হ'ল, তো তেনেকুৱা এটা দীঘলীয়া সময় 87ৰ পৰা চুক্তিও 3টাকৈ হৈ গ'ল। তো এইখিনি সময়ত বিভিন্ন কাৰণত, কেতিয়াবা ৰাজনীতিকভাৱে ক'ৰবাত ভালকৈ ডিল কৰিব পৰা নাই, কেতিয়াবা কমিউনিটি কনফ্লিক্ট হৈছে, আদিবাসী বড়ো সংঘাত হ'ল, বড়ো মাইনৰিটি মুছলমানসকলৰ লগত সংঘাত হ'ল। এইবিলাক বিভিন্ন কাৰণত আমাৰ ইণ্টিগ্ৰিটি যিটো সম্প্ৰীতি, সেইটো নাইকিয়া হৈছিলে। তো সকলো কিন্তু ভুক্তভোগী। বড়োসকলে সংগ্ৰামৰ নামত কিবা এটা এচিভ কৰিছে, কিন্তু আমাৰ ক্ষতিও হৈছে, বহুত মানুহ মৰিছে। আমাৰ লগত বসবাস কৰা বিভিন্ন জনগোষ্ঠীও বহুত তেখেতসকলৰো ক্ষতি হৈছে। তো চব ছাইডতে আমাৰ কিবা নহয় কিবা সৰু যদি লাভ হৈছে, একে সমান ক্ষতিও হৈছে। তেনেকুৱা আমি প্ৰায় 30-40 বছৰ কটাব লগা হৈছে। কিন্তু 2020 চুক্তিখন আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কৈছে যে সেইটো ডাঙৰ এটা
এচিভমেণ্ট সফলতা ছাকচেছফুল তো ইয়াৰ মূল কাৰণটো মই এনেকুৱা ভাবিছোঁ যে এই চুক্তিখনৰ পিছত মই চুক্তি হোৱা সময়তে কৈছিলোঁ যে এই চুক্তিখন কাৰো কাৰণে নেগেটিভ নহয়, অনলি পজিটিভ এণ্ড পজিটিভ। তো সেইকাৰণে এই চুক্তিৰ পিছত আমাৰ 2020 চনৰ 15 ডিচেম্বৰত যেতিয়া চৰকাৰ গঠন হ'ল তেতিয়া আমি 3-4টা মূল টাৰ্গেট ৰাখিলোঁ। এটা হ'ল শান্তি, ছেকেণ্ডটো হ'ল ছিকিউৰিটি, নিৰাপত্তা, আৰু থাৰ্ডটো হৈছে আমাৰ ইণ্টিগ্ৰিটি, সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় গঢ়িব লাগে। আৰু ফ'ৰ্থ বাট ভেৰি ইম্পৰ্টেণ্ট যে যিটো ফৰ্মৰ গভৰ্ণমেণ্টে নহওক কিয় তাত মানে গভৰ্ণেন্সটো ঠিক হ'ব লাগে। তো এতিয়া ইণ্টিগ্ৰিটিটো মই আপোনাক ক'ব বিচাৰিছোঁ যে শান্তিটো যিমান আহিছে ইণ্টিগ্ৰিটিটো সম্প্ৰীতিটো ইমান আহিছে। গতিকে আজিৰ সময়ত আপুনি বেছি নহয়, আজিৰ পৰা 7 years 10 years এইখিনি সময়ত আপুনি বড়ো অনাবড়ো বুলি আছিলে, আৰু যিসকল বড়ো অনাবড়ো বুলি দুভাগ যিটো হৈছে তাত যিসকলে পাৰ্টিচিপেট কৰাও নাই, তাত শ্বেয়াৰ হোল্ডাৰ হোৱাও নাই, সেই সকলো কিন্তু কাৰোবাৰ নহয় কাৰোবাৰ লগত অলপ বেয়া বেয়া হৈ আছিলে। কিন্তু এতিয়া আপুনি দেখিবলৈ পাইছে, মই যদি পলিটিকেল ছাইডৰ পৰা কওঁ যে লাষ্ট যিটো বাই ইলেকশ্যন হৈ গ'ল তাত 99.9% অৰ্গেনাইজেশ্যনে আমাৰ লগত আছে। এইটো এনেকুৱা এটা ইংগিত হৈছে যে তেখেতসকলে বা চবেই বিচাৰিছে এতিয়া ইণ্টিগ্ৰিটিটো, আৰু সেইটো অকলে এজনে বিচৰা কথা নহয়। আজি আপুনি চবেই জানে যে দুখন হাতেদিহে এইটো তালি বজায়, চবেই বিচাৰিব লাগিব। আৰু বড়োলেণ্ডবাসীক মই ধন্যবাদ জনাওঁ যে এতিয়া আমাৰ পপুলেশ্যন 35 লাখ হ'ল, প্ৰায় 25টা জনগোষ্ঠী আছে। প্ৰত্যেকটো জনগোষ্ঠীয়ে বিচাৰিছে হিচাপে, প্ৰত্যেকটো জনগোষ্ঠীয়ে আশা কৰিছে হিচাপে, আৰু চবে কিবা নহয় কিবা অলপ প্ৰচেষ্টা হাতত ৰাখিছিলে হিচাপে আজি আমি ইণ্টিগ্ৰিটিটোও পাবলৈ সক্ষম হৈছোঁ। আপুনি যিটো বাই ইলেকশ্যনৰ কথাটো ক'লে, মই এইখিনিতে আকৌ এবাৰ প্ৰসংগটো এটা বেলেগ প্ৰসংগ আনিব খুজিছোঁ। বাই ইলেকশ্যনত আপুনি যথেষ্ট ভোট পাইছে, আৰু সেইটো হয়তো আপোনাৰ হিচাপ ইমানখিনি কৰাই নাছিলে যে ইমানখিনি ভোট পাম বুলি, আৰু আপোনাৰ প্ৰতিপক্ষই খুব কম সংখ্যক ভোট পাবলৈ সক্ষম হৈছিল। এইটো বহুতে ধাৰণা কৰিছে যে শাসক পক্ষ আপোনাৰ লগত থকাৰ কাৰণে আপুনি ইমান সংখ্যক ভোট পাবলৈ সক্ষম হৈছে। নাই, শাসক পক্ষ মানে আমিও শাসক পক্ষ এতিয়া নহয়, ৰাজ্যৰ শাসক পক্ষ বিজেপি দল, আমি শাসক পক্ষই হয়। আমি হয়। মোৰ কথাটো এনেকুৱা, বহুতে কয় যে বাই ইলেকশ্যনতো আৰু ৰুলিঙে জিকিবই, কিন্তু মই ইলেকশ্যনটো এই ইলেকশ্যনত বিশেষকৈ মই আগৰ ইলেকশ্যনবোৰতকৈ এইটো ইলেকশ্যনত খুব মানে নিজে জড়িত হৈছিলোঁ। মই ভালকৈ বুজিবৰ কাৰণে, জানিবৰ কাৰণে আচলতে পাব্লিকে কি বিচাৰে, গাঁৱৰ মানুহে কি বিচাৰে, আৰু বিভিন্ন কেটেগৰীৰ মানুহে কি বিচাৰে, বিভিন্ন এজ গ্ৰুপে কি বিচাৰে। তো ইয়াত খুব মাইনৰলি মই ষ্টাডি কৰিছিলোঁ আৰু মানুহৰ ওচৰলৈ গৈছিলোঁ। তো মই দেখিলোঁ যে সঁচাকৈ ৰাইজে পাব্লিকে যে এতিয়া এই 4 বছৰ যেতিয়া কমপ্লিট হ'বলৈ আহিছে, আমাৰ টিম ৱৰ্কটো, আমাৰ লিডাৰশ্বিপটো বা আমাৰ টিমৰ লিডাৰশ্বিপটো বা আমাৰ এপ্ৰ'চটো তেখেতসকলে খুব ভালকৈ বুজি পাইছে। মোক নিজে কৈছে, কাৰণ মই তাতেতো আৰু দাবী ধমকি দিবলৈ যোৱা নাই, বন্দুক বাৰুদ আগত আছিলে, আজিৰ কালচাৰটো নহয়। চ' মই যেতিয়া নিজে গৈছোঁ, ক'ৰবাত মাৰ্কেটত বহিছোঁ, ছিনিয়ৰ মানুহৰ লগত কথা পাতিছোঁ, ৰিলিজিয়াছ লিডাৰৰ লগত কথা পাতিছোঁ, প্ৰথম মই তেখেতসকলৰ কথাটোৱে শুনিবলৈ যাওঁ, যে মই কৈছোঁ যে দাদা কওক কি ইছ্যু আছে বা কি কথা। তেখেতসকলে খুব ভালকৈ কয় যে প্ৰথম কয় যে এটা কথাত আমি ধন্যবাদ দিব লাগিব, সেইটো হ'ল শান্তি। তোমালোকে শান্তি আনিলা, এইটো আমি এপ্ৰিচিয়েট কৰোঁ। এতিয়া আমাৰ ডেভেলপমেণ্ট কাম কৰিব লাগে। তো মই তেতিয়া সোধোঁ যে আপোনালোকে কওক কি ডেভেলপমেণ্ট কাম কৰিব লাগে। মই তাতে কিছুমান এৰিয়াত জনতা দৰবাৰ বুলি এটা প্ৰগ্ৰাম কৰিছিলোঁ, য'ত মই গধূলি মানে প্ৰায় 7টাৰ পৰা 11টা 12টালৈকে বহি দিওঁ ৰাতি। কাৰণ দিনত মানুহবিলাকেতো কাম কৰে, কাম বন কৰি থাকে। তো এটা খবৰ দি দিওঁ যে ধৰি লওক 14 চিৰাং আমাৰ BTCৰ এটা সমষ্টি, তাত যাই পেলাই মই ৰুণিকাটাত বহিছিলোঁ, আৰু তাত প্ৰায় 60টাৰ পৰা 80টা সংগঠন আহিছিলে ৰাতি, বিভিন্ন সংগঠন, গাঁৱৰ ছেল্ফ হেল্প গ্ৰুপো আহিছে, আদিবাসী সংগঠন আহিছে, কোচ ৰাজবংশী সংগঠন আহিছে, বড়ো আহিছে, ৰিলিজিয়াছ গ্ৰুপ আহিছে, আৰু চবে নিজৰ নিজৰ কথাবিলাক ৰাখিছে। মই খুব পেচেণ্টলি শুনিছোঁ, আৰু তাত মই চাইছোঁ মানুহবিলাকৰ আশা আকাংক্ষা বহুত ডাঙৰ নহয়, একদম সৰু সৰু, কিন্তু এই সৰু সৰুটোকে ছল্ভ কৰিব পৰা নাই। সৰু এটা এগ্ৰি বান লাগে, সৰু এটা কালভাৰ লাগে, নিজৰ LP স্কুলখনত বাউণ্ডাৰী ৱাল লাগে। চবেই বিচাৰে যে LP স্কুলত বাউণ্ডাৰী ৱাল লাগে, নহ'লে গৰু ছাগলী সোমাই যায়, তেনেকুৱা ধৰণৰ।
তো মই যেতিয়া কথাবিলাক শুনিলোঁ তেখেতসকলে বহুত ভাল পালে তেখেতসকলেও জানে যে 100% সলভ কৰাটো টাইম লাগিব কাৰণ পইচা লাগিব তাৰ ভিতৰত কিছুমান মই ইনষ্টেণ্টলি সলভ কৰি দিছোঁ আৰু তাত মোৰ লগত টিম থাকে পুৰা লেপটপ থাকে সব থাকে আৰু তাতে মই সাইন কৰি প্লাই অৰ্ডাৰ কনসাৰ্ন ডিপাৰ্টমেণ্টক দি দিওঁ সাৰ্ভে কৰিব লাগে বা এষ্টিমেট বনাব লাগে বা সলভ কৰিব লাগে আৰু বহুত প্ৰব্লেম প্ৰায় 30% প্ৰব্লেম মানে চৰকাৰ তাতেই চলি যায় তাতে 30% প্ৰব্লেম সলভ হৈ যায় কাৰণ সেই প্ৰব্লেমবিলাক বহুত ডাঙৰ প্ৰব্লেম নহয় তো সেইকাৰণে মই এইটো ইলেকশ্যনত খুব ভালকৈ জড়িত হৈ গৈছোঁ আৰু যিহেতু মই ইয়াৰে ল'ৰা আৰু এই অঞ্চলতে ডাঙৰ দীঘল হৈছোঁ সব জনগোষ্ঠীৰ সাইকোলজি তেখেতসকলৰ ফিলচফি তেখেতসকলৰ দুখ বেদনা এইবিলাক মই সব বুজি পাওঁ তো সেইকাৰণে আমি খুব ভাল এইটো হৈছে ন' ডাউট আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ এটা ডাঙৰ কেৰিজমেটিক এটা ৰোল আছে সেইটোতো বহুত আমাক কাম দিয়ে ইয়াৰ লগতে আমিও এইবাৰ খুব ভালকৈ ৰাইজৰ লগত মানে তেখেতসকলৰ যি ভইচ তেখেতসকলৰ মনৰ শুনিছে আপুনি ভাল শুনিব পাৰিছোঁ প্ৰিয় দৰ্শক মই সাংবাদিক জীৱনত বড়ো আন্দোলনটো আৰম্ভণিৰ পৰা আৰু অন্তিমখন চুক্তিলৈকে মই দেখিছোঁ ৰুণিখাটা যিটো অঞ্চলৰ কথা প্ৰমোদ বড়ো ডাঙৰীয়াই এতিয়া ক'লে সেই অঞ্চলটোলৈ যাবলৈ আগতে সকলোৱে ভয় কৰিছিলে লেণ্ডমাইন ইমানেই বেছি তাত আছিল যে পুলিচে সাংবাদিকৰ গাড়ী যোৱাৰ আগতে লেণ্ডমাইনবোৰ চেক কৰিহে যাব পাৰিছিল আৰু আজি ৰুণিখাটাত জনতা দৰবাৰ বহাব পৰা অৱস্থালৈ আহিল আৰু ৰাতি 40-50টা সংগঠনৰ মানুহ একেলগ হ'ল এইটো নিশ্চয় শুভ লক্ষণ মই প্ৰমোদ বড়ো ডাঙৰীয়া জানিব খুজিছোঁ মই বাৰম্বাৰ প্ৰত্যেকটো সাক্ষাৎকাৰক আপোনাৰ এতিয়ালৈকে যিকেইটা ল'লোঁ তাত মই এই প্ৰশ্নটো আনো সেইটো হ'ল যে বড়োলেণ্ড অট'নমাছ কাউন্সিলৰ অন্তৰ্গত অঞ্চলবিলাকত অনাবড়ো লোকে মাটি বেচা কিনাৰ ক্ষেত্ৰত বহুত অসুবিধা পাই আছিল আৰু আপুনি নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছিল যে মাটি কিনা বেচাৰ ক্ষেত্ৰত আমি এই সমস্যাটো এবাৰ চিৰস্থায়ীভাৱে সমাধান কৰিম এইটো কি পৰ্যায়ত আছে এতিয়া মই আপোনাক আজি ক'বলৈ পাই নিজে সুখী হ'ম কাৰণ আপোনাৰ চেনেলৰ জৰিয়তে বহুত মানুহে দেখিবলৈ পাব আমি চৰকাৰত অহাৰ পিছত 78 years of independence মানে আজি 4 বছৰ হ'ল তো 4 বছৰ আগলৈ গ'লে আমি 75ৰ পৰা যদি ধৰো আমি বা 74ৰ পৰা তো এই যে 74 years independent এইখিনি সময়ত আমি চালোঁ যে কিছুমান ইস্যু আছিলে যিটো নেকি মানুহে 1960ৰ পৰা 1950ৰ পৰা এতিয়ালৈকে 2020লৈকে ভুগি আছিলে একে সমস্যা এই সমস্যাটো হ'ল ভূমিৰ সমস্যা মাটি তো এতিয়া আমি কি কৰিলোঁ যে সঁচাকৈ বড়োলেণ্ডত এইটোনো কিমান ডাঙৰ সমস্যা সেইটো আমি আমাৰ লেণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰ দ্বাৰা আমাৰ EM ৰঞ্জিত বসুমতাৰী হয় আৰু বহুত ভাল টিম আছে আমাৰ ছেক্ৰেটাৰী ধীৰাজ হাউদ আছে তেখেতে বহুত ভাল তেনেকুৱা বহুত টিম আছে আমাৰ চ' আমি গোটেই BTCৰ মাটিখিনিৰ ষ্টেটাছটো ওলালোঁ প্ৰায় আমাৰ 50 লাখতকৈ বেছি বিঘা মাটি আছে আমাৰ তাত BTCত তো ইয়াৰ ভিতৰত আপোনাৰ মোৰ দেন 50% সেইটো হ'ল ট্ৰাইবেল বেল এণ্ড ব্লক আচ্ছা প্ৰায় 50 লাখৰ ভিতৰত 30ৰ পৰা 35 লাখ মাটিটো হৈছে বেল এণ্ড ব্লক বাকীখিনি হ'ল আপোনাৰ ফৰেষ্ট কিছুমান খাছলেণ্ড আছে যিটো টজি বুলি কোৱা হয় কিছুমান আছে সেইটো ম্যাদী নহয় কিছুমান আছে PGR আৰু VGR তো কিছুমান আছে চিলিঙৰ মাটি আৰু অলপ মাটি সত্ৰৰ আছে কিছুমান জায়গাত সত্ৰৰ মাটি অলপ আছে বাকি ওয়াটাৰ বডিজ আছে আমাৰ সো তেনেকা কৰি প্লাই প্ৰপ'জ ফৰেষ্ট আছে ওয়াইল্ড লাইফ আছে তেনেকা মিলি প্লাই আমি গোটেই ডাটাবিলাক ওলালে যেহেতু ম্যাক্সিমাম মাটিটো বেল এণ্ড ব্লক আৰু বেল এণ্ড ব্লকত যেটো আইন আছে চেপ্টাৰ 10 এই মতে এক্সক্লুসিভলি মানে ল্যান্ড এক্সেস টু ট্ৰাইবেলক দি থৈছে তো তাত কিছুমান আইনগত ব্যৱস্থা আছে কি কোনবা যদি নন ট্ৰাইবেলে মাটিৰ ইয়াত এক্সেস পাব লাগে তেখেতসকলে যেতিয়া ফৰ্মেশন হৈছে বেল এণ্ড ব্লকটো এই সময়ৰ সেটলাৰ হ'ব লাগিব তো তেতিয়া পাব সো তেনেকুৱা এটা পপুলেশ্যন আছে যিখিনি পপুলেশ্যন বেল এণ্ড ব্লকত নাই তেখেতসকলৰ মাটি কিনা বেচাত কোনো বাধা নাই তেখেতসকলে মাটি কিনিবও পাৰে বেচিবও পাৰে সেটেলমেন্ট কৰিব পাৰে কিন্তু বিভিন্ন কাৰণত জানো কি কাৰণ আছিলে আগৰ চৰকাৰৰ সময়ত সেইটো বেছি গুৰুত্ব দিয়া নাছিলে খুব অসুবিধা পাইছিলে মানুহে গুৰুত্ব দিয়া নাছিলে কামটো কৰা নাছিলে আৰু গোটেই মই ডেটাটো ওলালো
17 বছৰত 2 বছৰটো ইণ্টাৰিম আছিলে 15 বছৰত তেখেতসকলে মাত্ৰ 15,000 মানুহৰ লেণ্ড ইছ্যু প্ৰব্লেম সলভ কৰিছিলে 15,000 ইন 15 ইয়াৰ্ছ মানে বছৰত 1,000 এতিয়া মই আপোনাক আমি 2020 চৰকাৰ কৰিলোঁ 1 বছৰ আমাৰ কোভিডত গ'ল আকৌ কোভিডত কাম কৰা নাই আমি 2-3 বছৰ কাম কৰিলোঁ 3 বছৰৰ ভিতৰত আমি কি কৰিলোঁ 1,43,000 অফলাইন যিবিলাক ফাইলত যায় তেনেকুৱা লেণ্ড প্ৰব্লেমটো সলভ কৰিলোঁ 1,43,000 অফলাইন আৰু যোৱা জানুৱাৰী মাহত আৰম্ভ কৰিছিলোঁ আমি মাৰ্চৰ পৰা আমি এফেক্টিভলি কাম কৰিছোঁ যেনেকৈ অসমত বসুন্ধৰা আমাৰ ইয়াত বৈশ্যমুঠি মানে ভূমি হয় তো বৈশ্যমুঠি বুলি আমি যিটো অনলাইন এইটো আৰম্ভ কৰিলোঁ আৰু যোৱা 2 বছৰত আমি বড়োলেণ্ডৰ সব ভূমিখিনি মাটিখিনি আমি ডিজিটাইজ কৰিলোঁ 100% ডিজিটাইজ বড়োলেণ্ডত আৰু 1 বিঘাও মাটি নাই যিটো ডিজিটাইজ হোৱা নাই কমপ্লিটলি এই যিটো আপুনি অনলাইন কৰিলে অনলাইনত আপুনি কিমান মানুহ সেটেলমেন্ট 1,02,000 অনলাইন 1,43,000 অফলাইন আপোনাৰ এই 3 বছৰতে আপুনি এইখিনি সেটেলমেন্ট হৈ গ'ল 1,43,000 অফলাইন সেটেলমেন্ট দিলে 1,02,000 অনলাইন সেটেলমেন্ট দিলে মাত্ৰ 3 বছৰৰ ভিতৰত যিটো পূৰ্বৰ চৰকাৰে 15 বছৰত মাত্ৰ 15,000 মানে স্বাধীনতাৰ পৰা মাত্ৰ 15,000 মানুহে সেটেলমেন্ট পাইছিলে এতিয়া মোৰ প্ৰশ্নটো হ'ল যে আপুনি যিবোৰ এনচি লেণ্ড বুলি কয় নন কেডাষ্ট্ৰেল লেণ্ড জৰীপবিহীন মাটি এইবিলাকৰ জৰীপ কৰিলে 47 ডিফাৰেণ্ট লোকেশ্যনত আমি নন কেডাষ্ট্ৰিয়েলটো জৰীপ কৰিলোঁ কমপ্লিট ইয়াৰে মেপ বনোৱা চলি আছে তামোলপুৰ নাগৰিজুলি অঞ্চলতো অলৰেডি মেপো হৈ গ'ল আমি এনি টাইম তেখেতসকলক মাটি দিব পাৰোঁ কিন্তু এটা হেৰি মই পালোঁ আপোনাৰ চৰকাৰৰ সাফল্যৰ তালিকাত যে কিছুমান জৰীপ হোৱা মাটিও আপোনালোকে পুনৰ জৰীপ কৰিব দিছে ইয়াৰ কাৰণটো কি চাওক জৰীপ হোৱা মাটিটো জৰীপ কৰিবলৈ দিয়া নাই PGR VGR যিটো আছে আমাৰ কোনোবা য'ত মানুহ তাতে মানে হেবিটেশ্যন আছে মানুহ বহি আছে চ' তেখেতসকলে কৈছে যে আমাক VGRত আমাক লেণ্ড লাগে তো যিটো কৈছে মানে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ কি 5% মাটি তাতে থাকিব লাগিব তো আমাৰ এইটো VGR এৰিয়াত ধৰি লওক 200টা ফেমিলি আছে তো 5% মাটিটো নাই তাত মানে চ' চবে অকুপাই কৰি লৈছে তো এতিয়া আপুনি যদি 5% মাটিটো এৰি নিদিয়ে আমিতো মাটি সেটেলমেন্ট দিব নোৱাৰিম তো তাত আপুনি জৰীপ কৰিবই লাগিব আচ্ছা জৰীপ কৰি পেলাই তাতে 5% লেণ্ড এৰিয়াটো যদি এৰি দিব পাৰে আপুনি আপোনাক পাৰ্মানেণ্ট সেটেলমেন্ট কৰিব পাৰে তো তাত কি হৈছে মানুহবিলাকৰ বহুতৰে কিছুমানৰ ভুল ধাৰণা আছে আৰু কিছুমানে লেণ্ড ল' বিলাক নপঢ়ে ষ্টাডি নকৰে ইয়াৰ কাৰণে বহুত সংগঠন মোৰ তাত আহিছিলে যে ইমোশনেলি যে আমাক লেণ্ড ৰাইট লাগে তো মই তেখেতক সুধিছোঁ যে আপোনাৰ কোনটো এৰিয়াত প্ৰব্লেম আছে তো কৈছে যে চবতো আছে ন চবতো বাদ দিয়ক কোনটো এৰিয়াত প্ৰব্লেম লৈ আহিছে চ' বহুত সংগঠন আছে স্পেচিফিক ক'ব নোৱাৰে তো মই ডাইৰেক্টলি সুধিলোঁ কাৰণ এতিয়া মোৰ তাত ডেটা আছে আপুনি যদি কয় যে মোক ওদালগুৰিত অমুক মানে ডাক নাম্বাৰত তো মোৰ তাত অনলাইন আছে মই লগে লগে লেপটপত বা মোৰ মোবাইলত ওলাই দিম এইটো মাটিটো অমুক হৈ আছে তো এতিয়া বহুত সংগঠনে কি হ'ল এই কনভিন্স হৈ গ'ল এই লাষ্ট 1 ইয়াৰত যে কোনো ইছ্যু নাই মানে কোনো মাটি কেন্দ্ৰিক বিবাদ নাই কোনো নাই চ' চবেই বুজি পালে আৰু আমি আমাৰ টিমটোৱে চাৰ্কেলে গৈ পেলাই এৱাৰনেছ মিটিং কৰিলে চবকো বুজাই দিলে আপোনালোকে অনলাইন এপ্লাই কৰক আৰু এনেকা হ'ল যে আজি বহুত বছৰৰ পৰা এপ্লাই কৰি আছে দেউতাকৰ নামৰ পৰা পুতেকৰ নামত আহিব লাগে কিন্তু এতিয়া সি এপ্লাই কৰিলে সি মানে 12 ঘণ্টাটো হৈ যোৱা আছে যোনে মানুহ বছৰ ৰখি আছিলে সি ৰাতিপুৱা 8টা বজাত এপ্লাই কৰিছে গধূলি 4টা বজাত পাই গৈছে চ' এই কামবিলাক এতিয়া সেটেল হৈ গৈছে সেইকাৰণে আপুনি যিটো কৈছে এইটো স্পেচিফিকেলি আমি প্ৰত্যেকটো সংগঠনক আমিয়ে মাতি পেলাই তেখেতসকলক কৈছোঁ যে আপোনালোকৰ সমস্যাটো আমাক দিয়ক বহুত সংগঠন আছে আমাক কোনো দিবই নোৱাৰে এতিয়া আৰু কিছুমান সংগঠনে 2টা কিছুমানে 5টা তেনেকুৱা ইছ্যু আমাক দিছে তাতকৈ বেছি নহয় প্ৰমোদ বড়ো ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলপতে ঘোষণা কৰিছে যে অহা বছৰ 2025 জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা তেওঁ এটা নতুন কাম হাতত ল'ব সেইটো হৈছে যে অসম চুক্তিৰ 6 নম্বৰ দফাটো যিখিনি ৰাজ্য চৰকাৰৰ এখতিয়াৰৰ ভিতৰত পৰে
বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টৰ যিখিনি ৰাজ্য চৰকাৰৰ এখতিয়াৰৰ ভিতৰত পৰে সেইখিনি তেওঁ ইমপ্লিমেণ্ট কৰিব, সেইখিনি তেওঁ কাৰ্যকৰী কৰিবলৈ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব। বড়োলেণ্ড গোটেই আন্দোলনটোৰ মূল উদ্দেশ্যই আছিল যে খিলঞ্জীয়া মানুহৰ সুৰক্ষা, বড়ো জনগোষ্ঠীৰ সুৰক্ষা আৰু খিলঞ্জীয়া মানুহৰ অংশীদাৰ বড়ো জনগোষ্ঠী। এতিয়া এই প্ৰসংগত যেতিয়া ৬ নম্বৰ দফা তেওঁ ইমপ্লিমেণ্ট কৰিবলৈ যাব, তেতিয়া নিশ্চয় খিলঞ্জীয়া সংগঠনবিলাকৰ লগত আৰু খিলঞ্জীয়া চৰকাৰবিলাকৰ লগত, অট'নমাছ কাউন্সিলবিলাকৰ লগত তেওঁ আলোচনা কৰিব লাগিব। এই কথাটো আপোনালোকে পাতিছে নেকি যে ৬ নম্বৰ দফাটো কেনেকৈ ইমপ্লিমেণ্ট হ'ব? এতিয়ালৈকে আমাৰ তাত তেনেকুৱা কোনো ডিছকাশ্যন বা এপ্ৰ'চ অহা নাই। মৰলেছ এই দফাটো আগৰ পৰা অলপ অলপ যিহেতু জানি আহিছোঁ বা চৰ্চাটো দেখিবলৈ পাইছোঁ, যেতিয়া আহি আলোচনাটো কৰিম আৰু অসমৰ খিলঞ্জীয়া লোকসকলৰ, জনজাতিসকলৰ আৰু জনগোষ্ঠীবোৰৰ যিটো সুৰক্ষা বা নিৰাপত্তা, সেইটোতো আমিও বিচাৰোঁ, চবেই বিচাৰে। মই ভাবোঁ তাত বহুত বেছি সমস্যা নাথাকিব। খালি যেতিয়া আপুনি এইটো ইমপ্লিমেণ্ট কৰিবলৈ যাব এবাৰ সিদ্ধান্তত, তাত চাব লাগিব যে এইটো অসম বুলি নহয়, উত্তৰ পূৰ্বাঞ্চলত ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবিলাক আছে আৰু প্ৰত্যেকটো জনগোষ্ঠীয়ে নিজৰ পৰিচয় আৰু অস্তিত্ব লৈ জীয়াই থাকিব বিচাৰে। তো এই দফা বা এনি দফা ইমপ্লিমেণ্ট কৰিব যাওঁতে তেখেতসকলৰ যিটো আইডেণ্টিটি এণ্ড কালচাৰ, ইয়াত মানে কোনো যাতে এফেক্ট নহয়। আৰু এতিয়া নতুনকৈ এইটো কনফ্লিক্ট আমাক নালাগে, আমাক চলিউশ্যনহে লাগে। চ' এই কামটো কৰিবলৈ যাওঁতে এইটো চৰকাৰে হওক বা বেচৰকাৰী পক্ষই হওক, জাষ্ট আমি এটা ডিছকাশ্যন কৰিবলৈ একজেক্টলি আপুনি কোৱাৰ নিচিনা অল ষ্টেক হোল্ডাৰক কনফিডেন্সত লৈ ডিছকাছ কৰি চলিউশ্যনত আগবাঢ়িব লাগে, সেইটোকে মই বিচাৰোঁ। আপোনাৰ বড়োলেণ্ড অঞ্চলত আৰু কাৰ্বি আংলঙত CA এখন কাৰ্যকৰী কৰিবলৈ দিয়া নহ'ল, তাৰ পৰা আপোনালোকৰ কি লাভ হ'ল? চাওক, ট্ৰাইবেল এৰিয়াত এনক্ৰচ হোৱাটোতো বাস্তৱ, ইয়াত এনক্ৰচ হৈছে। অসমতে যিহেতু এনক্ৰচ হোৱা বুলি কৈছে, ট্ৰাইবেল এৰিয়াটো হৈছে, নিশ্চয় এই এৰিয়াটোতো বাদ পৰা নাই। গতিকে আজি আপোনাৰ বেল্ট এণ্ড ব্লকত কিমান এনক্ৰচ হৈ আছে? বহুত এনক্ৰচ হৈছে। কিছুমান বেল্ট এণ্ড ব্লকৰ কোনো এক্সিষ্টেঞ্চে নাই। এতিয়া কি কৰিব সেইবিলাক? যেনেকৈ দলগাঁও, তো সেইটো আইনেহে কৰিব লাগিব, আৰু আইনে কৰিবলৈ গ'লে বহুত ডাঙৰ কনফ্লিক্ট হ'ব। চ' ইয়াৰ চলিউশ্যনটো আজি চবেই কৈ আছে যে বেল্ট এণ্ড ব্লকটো প্ৰটেক্ট হ'ব লাগে, কিন্তু বহুত বেল্ট এণ্ড ব্লক আছে কি আজিৰ তাৰিখত আপুনি তাত কিবা এটা কৰিব পৰা প্ৰেক্টিকেলি মানে পৰিৱেশে নাই, তেনেকুৱা হৈ গ'ল। আৰু এই ভুলটো আজিৰ নহয়, এইটো লাষ্ট 10 years বা 20 yearsৰ নহয়, স্বাধীনতাৰ পিছৰ পৰাই হৈছে। স্বাধীনতাৰ পিছৰ পৰা এইটো খুব সুন্দৰকৈ বেল্ট এণ্ড ব্লকৰ আইনটো বনাইছিলে। প্ৰত্যেক ডিষ্ট্ৰিক্টতে ADC এজন দায়িত্ব দিব লাগিছিলে। এইবিলাক কামবিলাক নকৰাৰ কাৰণে এইটো হৈ গ'ল। চ' আজিৰ তাৰিখত আপুনি এই কাৰ্বি আংলং, ডিমা হাছাও বা আমাৰ বড়োলেণ্ড কাউন্সিল হওক, তাত ডেম'গ্ৰাফিটো এনেকুৱা যে ইয়াত অকল ট্ৰাইবেল নাই, কাৰ্বি আংলং, ডিমা হাছাওতো আছে, আমাৰ তাতো আৰু বেছি। কিন্তু ইয়াত যিহেতু বড়ো জনগোষ্ঠীটো এটা প্ৰিমিটিভ ট্ৰাইব হয়, পুৰণি জনগোষ্ঠী বা অসমৰে এটা বৃহত্তৰ এটা ট্ৰাইবেল জনগোষ্ঠী। চ' ইয়াৰ হ'পছ এণ্ড এছপিৰেশ্যনছটো ফুলফিল কৰিব যাওঁতে 3টাকৈ একৰ্ড হ'ল, 3টাকৈ কাউন্সিল হ'ল। এতিয়া আমি চাইছোঁ যে চব মানুহৰ ইণ্টাৰেষ্টটো তাত মানে কি হ'ব লাগে, থাকিব লাগে, যে কাৰো ইণ্টাৰেষ্টটো ক্ষতি হ'ব নালাগে। তো এনেকুৱা কৰিব যাওঁতে একফালেদি আপুনিতো চবৰো হিউমেন ৰাইটটো চাব লাগিব, অন দি আদাৰ হেণ্ড নিজৰ সুৰক্ষাটোও চাব লাগিব। নিজৰ সুৰক্ষাটো কিন্তু CA এখন যদি আপোনাক নিদিলে, CA এখন কাৰ্যকৰী ইয়াত নহ'ল, তাৰ পৰা আপোনাৰ কিবা লাভ হ'ল বুলি ভাবেনে? নাই, চাওক, CAটো আজিৰ তাৰিখত লাভ হোৱা, লষ্ট হোৱা, হ'লেও নহ'লেও বহুত বেছি ডিফাৰেঞ্চ মই দেখা নাই। কাৰণ চব NRCৰ কথা আহিছিলে। চ' NRCটো এনেকুৱা হৈ গ'ল, খুব পলিটিকেলাইজ হৈ গ'ল। আদাৰৱাইজ NRCটো আপুনি দেশৰ এটা প্ৰক্ৰিয়া, 50 বছৰত 100 বছৰত এবাৰ NRCটো আপডেট কৰাটো দৰকাৰ। আজি অসমত অকল মাইগ্ৰেণ্ট আহিছে বুলি NRC আপডেট কৰিম, এইটো হ'ব নালাগে। মইতো নিয়মিত প্ৰক্ৰিয়া হ'ব লাগে। এইটো হ'ব, আমেৰিকাটো হ'ব লাগে, মানে হ'ব পাৰে যে তাত বহুত মাইগ্ৰেণ্ট আহিছে মেক্সিকোৰ পৰা, বাহিৰৰ পৰা, চ' তেখেতসকলেও এইটো কৰিব। ট্ৰাম্পেটো সেইটো কৈ জিকি আহিল। তো গতিকে আমাৰ ইয়াতো সেইটো ইমান ভয় খোৱা কৰি
পৰিৱেশটো কৰি দিলে সেইকাৰণে NRC বুলি ক'লে ভয় কৰিলে ভয় খোৱা হ'ল আৰু NRC যিবিলাকে এপ্লাই কৰিলে তেওঁলোক বেছি ক্ষতিগ্ৰস্ত হ'ল যিবিলাকে এপ্লাই কৰা নাছিল তেওঁলোক বিশেষ একো নহ'ল বড়ো ডাঙৰীয়া মই আপোনাক এইটো কথা সুধিব খুজিছোঁ যে মই এটা কথা দেখি খুব ভাল পাইছোঁ আপোনাৰ এচিভমেণ্টৰ ৰেকৰ্ডছত সেইটো হ'ল যে ACS পৰীক্ষাত 2023 চনত বড়োলেণ্ডৰ পৰা 25 জনে পাইছিলে আৰু 2024 এইবাৰ 50 জনে পাইছে APSCত এইটো কেনেকৈ সম্ভৱ হ'ল আগতেতো ইমান সংখ্যক APSCত সাধাৰণতে নাপায় মানে ইয়াৰ ইণ্ডিকেটৰটো হ'ল পিচ মেইনলি পিচটো এনেকুৱা এটা পাৱাৰফুল ৱৰ্ড সেইটো পিচ বুলি কোৱাৰ লগে লগে মানুহৰ ষ্ট্ৰেছ ভয় শংকা মন এইবিলাক একদম ফ্ৰী হৈ যায় তো যেতিয়া আমাৰ ইয়াত পাৰ্মানেণ্ট পিচ অহা নাছিলে তো মই দেখিছোঁ যিহেতু মই ইয়াতে থাকোঁ এনি টাইম তো চব মানুহবিলাকে এটা হাফ মন লৈ আধা মন লৈ কাম কৰিছে খেতিয়কৰো ইমান মন নাছিলে ব্যৱসায় কৰাবিলাকৰো ইমান মন নাছিলে পঢ়াবিলাকৰো ইমান মন নাই শিকোৱাবিলাকৰো ইমান ভালকৈ মন নাই চ' সেইকাৰণে কোনোবা এটা অঞ্চলত যদি কনফ্লিক্ট হৈ থাকে বা তেনেকুৱা ইনষ্টেবিলিটি থাকে সেই অঞ্চলটোত বহুত দিশত মানে সেই অঞ্চলটোত মানে ক্ষতি হয় বুলি ক'ব লাগিব এইটো এফেক্ট হয় তো এতিয়া মানে কি হ'ল লাষ্ট 4 ইয়াৰ্ছত মই 2006 পৰাই এডুকেশ্যনত কাম কৰি আছোঁ এপছুত থাকোঁতে দেখি আছোঁ চবচে বেছি মই এডুকেশ্যনত এক্টিভিষ্ট হিচাপে কাম কৰিছোঁ আৰু কাউন্সিলিং সেই সময়ত আমি কৰি আছোঁ সংগঠনত থাকোঁতে এতিয়া এই এক্সপিৰিয়েঞ্চটো মই ইয়াত এক্সপিৰিয়েঞ্চটো ইউজ কৰিলোঁ তো এতিয়া কি হ'ল আমি যেতিয়া ছুপাৰ 50 আৰম্ভ কৰিলোঁ যে অসমত মানে বেলেগে বা ভাৰতত ছুপাৰ 30 আনন্দ কুমাৰে কৰি আছে তো আমি কথা পাতিলোঁ যে আমাৰ ইয়াতো আৰম্ভ কৰিব লাগে তো আমি যেতিয়া ছুপাৰ 50টো আৰম্ভ কৰিলোঁ প্ৰথম আমি ইঞ্জিনিয়াৰিংটো কৰিলোঁ JEE তো কোকৰাঝাৰতে আমি বনালোঁ এটা লাইব্ৰেৰী আছিলে সেইটো কোচিং চেণ্টাৰত আমি আপগ্ৰেড কৰিলোঁ তাতে লোকেল টিচাৰ ল'লোঁ মেনেজমেণ্টটো তাতে ডেভেলপ কৰিলোঁ আৰু তাত আৰম্ভ কৰিলোঁ প্ৰথম বছৰতে আমাৰ ভাল ৰিজাল্ট হৈ গ'ল আউট অফ মানে 34 আহি গ'ল JEE পাই গ'ল কিছুমান IIT মাদ্ৰাছ ক'ৰবাত এডমিশ্যন পালে তো আমাৰ এটা কনফিডেঞ্চ বিল্ড হ'ল লগে লগে আমি নিটৰ কাৰণে 50 জন ল'লোঁ নেক্সট বছৰত 50 জন UPSC 50 জন APSC চবৰ কাৰণে ৰেডি কৰিলোঁ যেতিয়া আমি এই টেষ্টৰ কাৰণে চিলেকশ্যন টেষ্ট পাতিলোঁ তো আপোনাৰ APSCৰ কাৰণে থাউজেণ্ডছ ল'ৰা ছোৱালী ইয়াৰ পৰা ওলাই আহিছে চ' চবেই চিলেকশ্যন নাপালে আমাক 50 জনহে লাগে UPSCৰ কাৰণে তেনেকুৱাই মানে 1500-1600 ওলাই আহিছে BTC এৰিয়াৰ পৰা মানে 1500-1600 ল'ৰা ছোৱালী মানে ভাবিছে কথাটো যে আমি পাৰিম সেইটো বহুত ডাঙৰ কথা কনফিডেন্স লেভেলটো বহুত ওপৰলৈ গুচি গ'ল তেতিয়া আমাৰো কনফিডেন্স বাঢ়ি গ'ল চৰকাৰৰ তো আমি এটা 2-3টা কাম কৰা আৰম্ভ কৰিলোঁ এটা কাউন্সিলিং স্কুল কলেজ লেভেলত এটা হ'ল আপোনাৰ কোচিংটো আৰম্ভ কৰিলোঁ চ' এটা ভাল এটা এনভাইৰনমেণ্ট বিল্ড হ'ল মানে আপুনি ক'ব খোজে যে শান্তি ঘূৰি অহাৰ কাৰণেই শৈক্ষিক পৰিৱেশো উন্নত হৈছে যাৰ কাৰণে প্ৰতিযোগিতামূলক পৰীক্ষাত এতিয়া বড়োলেণ্ডৰ ল'ৰা ছোৱালীয়ে আপোনাক এগ্ৰিকালচাৰো কৈ আছোঁ মই এগ্ৰিকালচাৰটো কৈ আছোঁ আপোনাক যে এইটোতো শিক্ষাটো আপোনাৰ মেট্ৰিকৰ ৰিজাল্ট চিৰাং একদম লয়েষ্টৰ পৰা টপত আহি গ'ল 2 বছৰ একেলগে তামোলপুৰ নতুন ডিষ্ট্ৰিক্ট ছায়েন্স হায়াৰ ছেকেণ্ডাৰীত এইবাৰ টপ বাক্সা আৰ্টছৰ টপ হায়াৰ ছেকেণ্ডাৰীত চ' এইটো ভাল এটা পৰিৱেশ আহিছে বড়োলেণ্ডৰ কৃষি প্ৰসংগত আপুনি কিবা ক'ব খুজিছিল মানে কৃষিটো মই চালোঁ যে আমাৰটোতো প্ৰায় কৃষিয়ে হয় আমাৰ বেলেগটো ইণ্ডাষ্ট্ৰি বা তেনেকুৱা কোনো চ'ৰ্চ নাই চ' চবেই এগ্ৰিকালচাৰৰ ওপৰতে ডিপেণ্ড কৰে 5টা ডিষ্ট্ৰিক্টৰ ভিতৰত চালে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত মেইনলি উত্তৰ অঞ্চলৰ ধানটো খেতিটো বহুত কম হয় চিৰাং ডিষ্ট্ৰিক্টতো অলপ চিৰাং চিডলি ফালে অলপ কম হয় বিজনী ফালে অলপ বেছি হয় বিজনীৰ পৰা আৰম্ভ কৰি ওদালগুৰিলৈকে এইখিনি আমাৰ বহুত ভাল ধান হয় এতিয়া ধানৰ বাহিৰে বাকী খেতিও বেলেগ খেতিও আছে আমাৰ তামোল আছে আমাৰ অঞ্চলত লেমন আছে হৰ্টিকালচাৰ আছে তেনেকুৱা বেলেগ খেতি বহুত আছে আমাৰ তো সৰিয়হ বহুত মানে সৰিয়হ খেতি কৰে গোটেই এগ্ৰিকালচাৰৰ যিটো প্ৰডাক্টিভিটি সেইটো আমি ওলালোঁ 2019-20 আমাৰ চৰকাৰৰ বিগিনিং 20ত মই আগৰটো ওলাই চালোঁ 2019-20 যিটো প্ৰডাক্ট আমাৰ 4খন ডিষ্ট্ৰিক্ট আছিলে তেতিয়া সেইটো টোটেল ট্ৰেনজেকশ্যন ইন টাৰ্মছ অফ মানি সেইটো যদি চাই 1900 crore BTC এৰিয়াটো
মানে তামোলৰ পৰা আদি কৰি আলু কিমান হয় সব লৈ পেলাই তো 2019-20 2021 21-22 22-23 তিনি বছৰ মই কণ্টিনিউ ট্ৰেকিং কৰি আছোঁ আৰু এগ্ৰিকালচাৰ অফিচাৰবিলাকত লৈ মোৰ দায়িত্বত নাছিলে আমাৰ EM আছিলে কিন্তু মোৰ বিষয়াবিলাকৰ লগত খুব ফ্ৰেণ্ডশ্বিপ কৰি তেখেতসকলক মই মানে নিজেও কৈ আছোঁ যে ডাটাবেছ কৰক কিমান মানুহক আমি মেইজ দিওঁ কিমান মানুহক আমি ধানৰ বীজ দিওঁ আলুৰ বীজ কিমানক দিওঁ সেইটো চালোঁ আৰু পুৰা ট্ৰেকিং কৰিলোঁ কিমান ফাৰ্মাৰে কৰে ৰেকৰ্ডবিলাক ওলালোঁ তো এটা ওলালোঁ মেইজ 2019-20 আমাৰ মেইজ প্ৰডাক্ট হৈছিলে 14,000 মেট্ৰিক টন BTC এৰিয়াত আজি আমাৰ তাত মেইজ প্ৰডাকশ্যন হৈ আছে মোৰ দেন 34,000 মেট্ৰিক টন 3 গুণ হৈ গৈছে তো সেই বছৰত 1,900 কৰোৰ হ'ল আমাৰ ট্ৰেনজেকশ্যন এই 23-24 টো কৰা নাই 23-24ত আমাৰ হ'ল 3,600 কৰোৰ ট্ৰেনজেকশ্যন আচ্ছা 3 গুণ বাঢ়ি গৈছে তো এতিয়া আমি সেইকাৰণে মই কৈছোঁ যে পিচটো ইণ্ডিকেটৰ আগতে কি আছিলে তামোল কিনিবলৈ মানুহ অহা নাছিলে এতিয়া তামোল আমাৰ তাত ডাইৰেক্ট কিনিবলৈ আহিছে কল কিনিবলৈ মানুহ অহা নাছিলে এতিয়া ডাইৰেক্ট কল কিনিবলৈ আহিছে সৰিয়হ কিনিবলৈ মানুহ অহা নাছিলে ভয় কৰিছিলে বায়াৰ্ছবিলাক এতিয়া আমাৰ তাত সৰিয়হ কিনিবলৈ আহিছে আমাৰ লেমন গৈ পেলাই লণ্ডন পাইছে আছাম লেমন যিটো BTC এৰিয়াত হয় আমাৰ BTCটো লেমন চাৰপ্লাছ হয় আমাৰ এৰিয়াটো আমাৰ চেৰিকালচাৰ যিটো পলু পকা আমিতো পকটোও খাওঁ আৰু কুকুন ওলায় So 40,000 ৰেয়াৰাৰ্ছ আমাৰ বাইদেউসকল মহিলাসকলে 40,000 মানে এই পলু পকাটো প্ৰডাক্ট কৰে চবে তো তাত কিমান ওলায় 300 to 400 মেট্ৰিক টন আমাৰ কুকুন ওলায় আচ্ছা আৰু ইয়াৰ দামটো হ'ল 700 কৰোৰ মানে 500 to 700 কৰোৰ পইচা ইনকাম হয় এই কুকুনৰ পৰা এইটো ক'ত চেল কৰে লোকেল মাৰ্কেট ইয়াৰ কাৰণে এতিয়া আমি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ফালে যাব লাগিব আমি সব চেৰিকালচাৰ বিভাগৰ ভাৰত চৰকাৰৰ ডাঙৰ বিষয়াবিলাক মাতিলোঁ অসমৰ চবৰো মাতি পেলাই যি এজেঞ্চিছ আছে কথা পাতিলোঁ এতিয়া তেখেতসকলে আমাক ধুনীয়াকৈ কৈ দিলে যে এই যিটো নেকি 300 to 400 কৰোৰ কিবা মেট্ৰিক টন কুকুন ওলায় এইটো যদি ইয়াৰ্ণ বনায় ভেলু এডিশ্যন কৰিব লাগিব এইটো যদি খুটা বনায় ইয়াৰ দামটো মানে 2,500ৰ পৰা 3,000 হ'ব গতিকে আমাৰ BTC এৰিয়াটো অনলি এৰিৰ পৰা এৰি যিটো আমি প্ৰডাক্ট কৰোঁ ইয়াৰ পৰাই আমি যদি চেষ্টা কৰোঁ 2 বছৰত 3 বছৰত অলপ যদি সহায় পাওঁ আমাৰ একেলগে 3,000 কোটি টকা আমাৰ তাত আহি যাব আপোনাৰ এই অলপতে গুৱাহাটীত চৰচ মেলা হৈছিল অসম চৰচ মেলাত ব্ৰহ্মপুত্ৰ ভেলীৰ 3টা আত্মসহায়ক গোটে 1 কোটিৰ ওপৰ বয় বস্তু বিক্ৰী কৰিছে নিজে তৈয়াৰ কৰা বা আত্মসহায়ক গোটৰ পৰা তেনেকৈ সংগ্ৰহ কৰা এইটো এটা ৰেকৰ্ড কোনোবা 1 কোটি 20 লাখ কোনোবা 1 কোটি 10 লাখ কোনোবা 1 কোটি 5 লাখ এনেকৈ 3টা গোটে 15 দিনৰ ব্যৱসায় এইটো খুব ডাঙৰ ফিগাৰ আপোনাৰ ইয়াত থলুৱা আৰ্টিজেনে থলুৱা হস্তশিল্পীয়ে তেনেকুৱা কাম কৰাৰ কিবা উদাহৰণ আছে নেকি আমাৰ এইখিনি প্ৰডাক্ট আমি চেল কৰিছোঁ একজেক্টলি মই যিটো আপুনি যিটো ক'লে তেনেকুৱা মই হিচাপটো লোৱা নাই কিন্তু আমি টাৰ্গেট কৰি আছোঁ অসমত যিটো 14 লাখ উইভাৰ্ছ আছে ইয়াৰ ভিতৰত 3 লাখ BTC এৰিয়াত আছে আচ্ছা উইভাৰ্ছ আচ্ছা আৰু এই 3 লাখ উইভাৰ্ছ কিন্তু BTC এৰিয়া উইভাৰ্ছে কি নিৰ্মাণ কৰে সব কৰে নাই তেওঁলোকেতো আৰণাই বা এনেকুৱা বড়ো যিবিলাক লোকক উৎপাদন সেইবিলাকে কৰিব নে অন্য গামচা কৰে আচ্ছা আৰু ইফালে ভূটানৰ কাপোৰবিলাক আমাৰ তাত বনাবলৈ দিয়ে ভূটান ইজ এ মাৰ্কেট ভূটানখন এটা বহুত নহয় বাট বৰ্ডাৰিং এৰিয়াত বহুত আমাৰ ভূটানৰ পৰা কাপোৰবিলাক ইয়াতে বৈ লৈ যায় আমাৰ ইণ্ডি কাপোৰ বনায় এৰী কাপোৰ বনায় আৰণাই গামচা এইবিলাকতো থাকিলে আজিকালি বহুত বেলেগ প্ৰডাকশ্যন তেখেতসকলে কৰে চ' যিখিনি আমাৰ বড়ো নহয় বাকী অসমীয়া বা শৰণীয়া বা বেলেগ তেখেতসকলৰ নিজৰ যিখিনি কাপোৰ এইবিলাক বনায় লগতে আজিকালি গামচা বনায় কিবা বনায় চ' তেনেকুৱা বনায় মানে কিন্তু এই মানুহখিনিক এই যে কেটেগৰীৰ মানুহ বা এই ছেকশ্যনৰ মানুহ বা এই পপুলেশ্যনখিনি আমি মানে ছাপৰ্ট কৰিব লাগে তো সেইকাৰণে আমি কি কৰিলোঁ যে ভাৰত চৰকাৰে ক'লে যে লাখপতি মহিলা এটা আঁচনি আছে তো আমি এতিয়া টাৰ্গেট কৰিছোঁ যে 1,33,000 মহিলা আমি চিলেক্ট কৰিছোঁ
তো 1,33,000 মহিলাক বাইদেউসকলক আমি লাখপতি কৰাৰ কাৰণে যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আঁচনি ইয়াৰ দ্বাৰাই আমি ইয়াত কাউন্সিলৰ পৰা অলপমান ছাপৰ্ট দি পেলাই তেখেতসকলে অলৰেডি কামটো কৰি আছে তেখেতৰ শাল এটা আছে তেখেতে কাপোৰটো বৈ আছে আমি এটা সৰু ছেট বনাই দিব লাগে 10,000 টকাৰ আমুক বাইদেউজনীয়ে ৰেয়াৰিং কৰি আছে পলু পকা তাক জাষ্ট আমি 15,000ৰ এটা ছেট বনাই দিব লাগে আমুক বাইদেউজনীয়ে 4টা গাহৰি পালন কৰি আছে তাক আৰু 2টা গাহৰি দিব লাগে এটা ছেট দিব লাগে তেনেকুৱা 1,33,000 মানে মহিলাসকলৰ বাইদেউসকলৰ আমি লিষ্ট কৰিলোঁ আৰু 10,000ক অলৰেডি আমি ছাপৰ্ট কৰা হৈ গ'ল আৰম্ভ কৰি দিলোঁ ইয়াৰে 2,500ৰ ছেট বনোৱা ছাগলীৰ কাৰণে কিবাৰ কাৰণে এইবিলাক অলৰেডি হৈ গ'ল চ' এটা আমি ট্ৰেকত আছোঁ গতিকে আমাৰ তাত যিটো SSG আছে আমাৰ প্ৰায় 45,000 মান SSG আমাৰ তাত আছে এক্টিভ সেলফ হেল্প গ্ৰুপ সেইখিনিকো আমি টাৰ্গেট কৰি আছোঁ যে স্কিল কৰা তেখেতসকলক ছাপৰ্ট কৰা প্ৰডাকশ্যনৰ কামত এংগেজ কৰা আৰু তেখেতসকলৰ কাৰণে আমি ক্লাষ্টাৰ বনাই আছোঁ বিভিন্ন ক্লাষ্টাৰ আৰু তেখেতসকলক কি কৰিছে বহুতকে আমি মহিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীত আমি জড়িত কৰাইছোঁ এতিয়া 20টা মহিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আমাৰ ৰেজিষ্টাৰ্ড হৈ গৈছে BTC এৰিয়াত অনলি ফৰ উইমেনছ এই কথাটো মই সুধিম বুলি আপোনাক ভাবি আছিলোঁ এইটো হ'ল চৰকাৰ আঁচনিবোৰ আপুনি মন কৰিছেনে কেন্দ্ৰ চৰকাৰে হওক ৰাজ্য চৰকাৰে হওক অথবা বড়োলেণ্ড অট'নমাছ কাউন্সিলৰে হওক সকলো মহিলা কেন্দ্ৰিক আঁচনি প্ৰত্যেকটো সেলফ হেল্প গ্ৰুপ মহিলাৰ দ্বাৰা নিৰ্মিত মহিলাই কৰে আৰু মহিলা কেন্দ্ৰিক আঁচনিতেই প্ৰত্যেকটো চৰকাৰে গুৰুত্ব দিছে এতিয়া মহিলাসকলক আপোনালোকে এম্পাৱাৰ কৰিছে তেওঁলোকক কেপাচিটি বিল্ডিঙত আপোনালোকে সহায় কৰিছে এইটো এটা ইতিবাচক অধ্যায় কিন্তু একে সময়তে পুৰুষসকলৰ কাৰণে কিন্তু তেনেধৰণৰ মেজাৰ্ছ তেনেধৰণৰ ব্যৱস্থা কোনো ধৰণৰ মই চকুত পৰা নাই নাই আমাৰ ইয়াত আমি পুৰুষকো কৰিছোঁ এই কথাটো এনেকুৱা হ'ব পাৰে এইটো পলিটিকেল মানে কিবা এটা উদ্দেশ্য আছে নেকি যে তেওঁলোকৰ লিংগ হিচাপত তেওঁলোকক ডিভাইড কৰা হওক নাই 2011 না 12 আছিলে মই একজেক্টলি অলপ পাহৰিলোঁ কোনোবা এটা NGO এটা ষ্টাডি কৰিছিলে আৰু তাত NGOৰ ষ্টাডিত এটা ওলাইছিলে মহিলাই ইনকাম কৰিলে ঘৰখন 75% to 80% পইচা ঘৰত ৰৈ যায় পুৰুষে ইনকাম কৰিলে 50% হে আহে 50% ৰাস্তাতে হেৰাই বুলি কৈছে আপোনাৰ ক্ষেত্ৰত কি হয় মই এনেকৈ দেখিছোঁ গাঁওবিলাকত মইতো আপোনাৰ ইনকামৰ 50% থাকে নাথাকে আপোনাৰ শ্ৰীমতীৰ ইনকামৰ 75% থাকে মোৰ ইনকামটো হ'ল ছ'চিয়েল এক্টিভিটি হয় বেলেগ বহুত বেছি ইনকাম মোৰ নাই চ' মোৰ ইনকামটো হ'ল ছ'চিয়েল একশ্যন ছ'চিয়েল এক্টিভিটি চ' সিটোৰ ওপৰতে বেছ কৰে আদাৰৱাইজটো এইটো মহিলাৰ ওপৰতে নিৰ্ভৰ মোৰো একে বেলেগ নহয় চিটুৱেশ্যনটো সেভিংস নাথাকে পুৰুষৰ পুৰুষ সেভিংস সম্পৰ্কে উদাসীন আৰু বেলেগৰ কথাটো মই নাজানো আমিতো আৰু প্ৰায় 30 বছৰ ছ'চিয়েল এক্টিভিটিতে আছোঁ গতিকে আমাৰ বুলি একো নাই ধৰি লওক মোৰ পকেটত 10 টকা আছে মোৰ ওচৰত এজন মানুহ আহিল সি ক'লে যে দাদা মোৰ তাত পইচা নাই তো মই সেই সময়ত পাহৰি যাওঁ যে মোৰ পকেটত 10 টকা আছে এই লৈ যোৱা চ' এই সময়ত আৰু আপুনি ছেভিঙৰ কথা ভাবিবলৈ সময় সেইটো নোৱাৰে আপুনি সেইটো কৰিব নোৱাৰে তো এতিয়া তেনেকুৱা ষ্টৰিবিলাকতো বহুত আছে কিন্তু এই যে সেলফ হেল্প গ্ৰুপ বা কিবা এতিয়া এটা কথা হ'ল কি সঁচাকৈ ইকনমিক ফ্ৰীডমটো আমাৰ মহিলাসকলক দিব লাগে মোৰ যিটো মাইনুট ষ্টাডি ন' ডাউট আমাৰ ইয়াত মানে পুৰুষ প্ৰধান এনেকুৱা নহয় আমাৰ সমাজটো বহুত ভাল অপেন টাইপৰ ছ'চাইটি বড়োৱে হওক বা অসমীয়াই হওক কিন্তু ইনডাইৰেক্টলি অলপমান পুৰুষ ডমিনেট নিচিনা হয় হৈ আছে এতিয়াও এই কাৰণৰ ফলত কি হয় গাঁৱত মহিলা এজনে আমি যিটো মই এক্টিভিষ্ট যিহেতু আছিলোঁ যদি তেখেতৰ কিবা এটা বেমাৰ হৈছে সে মহিলা এজনে ক'লে যে মোৰ অলপমান পেটৰ বিষ হৈছে তো নিজৰ পুৰুষজনক ক'লে যে মোৰ অলপ পেটৰ বিষ হৈছে তো পুৰুষজনে ক'লে যে ঠিক আছে ঔষধ খাব লাগিব আচ্ছা ঠিক আছে ঔষধ খাব লাগিব তো তেখেতে ক'লে তো মহিলাজনীয়ে ক'লে ঔষধ খাব লাগিব অলপ সময় সহ্য কৰোঁ পিছত আনি দিব ঔষধটো তো পুৰুষজন পাহৰি গ'ল গধূলিলৈকে তো সহ্য কৰি থাকিল গধূলিলৈকে কিন্তু নিজৰ হাতত পইচাও নাই কিন্তু পুৰুষজনৰ যেতিয়া পেটটো বিষালে মোৰ পেটটো বিষালে পইচাত পকা আছে কাকবাৰ দি দিলে এই দৰৱ লৈ মই লগে লগে খাই দিলোঁ মানে মোৰ পেট বিষালে 1 ঘণ্টাত খালোঁ মহিলাজনীৰ যদি অলপ বিষটো হৈছে ই 6 ঘণ্টা ৰখিব লগা হ'ল গতিকে আপুনি এইটো ক'ব খুজিছে যে মহিলাক
সবলীকৰণ কৰাৰ অৰ্থটোৱেই হৈছে যে সমাজৰ অৰ্থনীতিটোত তাৰ এটা প্ৰভাৱ আছে আৰু সেইটো সবল হ'ব। য়েছ কিন্তু দুটামান ৰাজনৈতিক কথা উপস্থাপন নকৰিলেই নহয়। এতিয়া BTCৰ ইলেকশ্যন হ'ব আৰু এইবাৰ সকলোৱে নিজে নিজে প্ৰতিদ্বন্দ্বিতা কৰিব। BJP কওক, কংগ্ৰেছ কওক, UPPL কওক আৰু হাগ্ৰামা মহিলাৰী দল BPF কওক। কাউন্সিলৰ নিৰ্বাচন সকলোৱে নিজে নিজে প্ৰতিদ্বন্দ্বিতা কৰাটো ইতিমধ্যেই প্ৰায় চূড়ান্ত হৈছে বুলি মই গম পাইছোঁ। এতিয়া যদি BTC নিৰ্বাচনত UPPL, BPF, BJP সকলোৱে যদি প্ৰতিদ্বন্দ্বিতা নিজাববীয়াকৈ কৰে, যাৰ সংখ্যা বেছি হ'ব তাৰ লগতেই BJP থাকিব। এই কৌশলৰ সন্মুখত আপুনি আপোনাৰ দলক আগুৱাই নিয়াৰ কাৰণে কি কৰিব? আমি UPPL হিচাপে UPPLৰ যিটো জন্ম সেইটো 2015ত হৈছিলে, কিন্তু যিসকলে UPPL জন্ম দিছে সেইসকলে আগৰ পৰাই সেই অঞ্চলৰ বিভিন্ন বিষয়ৰ লগত, বিভিন্ন ইছ্যুৰ লগত, বিভিন্ন সংগ্ৰামৰ লগত জড়িত আছিলে। তেখেত UG ব্ৰহ্ম, ফাউণ্ডাৰ প্ৰেছিডেণ্ট UPPLৰ। চ' তেখেতৰ এটা সেই সময়ৰ চিন্তা, মানে তেখেতৰ যিখিনি টিম আছিলে, তো তেতিয়া মই ষ্টুডেণ্ট ইউনিয়ন তো কথাটো আছিলে কি যে সেই সময়ৰ যিটো BTC আছিলে খুব এটা বেয়া অৱস্থাত আছিল। মানুহে ভয়, শংকা, এটা গণতান্ত্ৰিক বাতাবৰণ নাইকিয়া হৈছিলে, কোনো ভৱিষ্যতটো লৈ পেলাই কোনো পৰিকল্পনা কৰিব নোৱাৰা এটা অন্ধকাৰৰ নিচিনা এটা পৰিৱেশ আছিলে। তো তাত UG ব্ৰহ্ম ডাঙৰীয়াই এটা ডাঙৰ সপোন লৈ পেলাই UPPLটো গঠন কৰিলে যে এদিন নহয় এদিন যে BTR অঞ্চলৰ পৰিৱেশটো সলনি কৰিব লাগিব, গণতান্ত্ৰিক এটা বাতাবৰণ সৃষ্টি কৰিব লাগিব আৰু গণতন্ত্ৰখন পাৰ্টিচিপেটৰী কৰি পেলাই ষ্ট্ৰেংথেন কৰিব লাগিব। আৰু এট দি ছেম টাইম যিবিলাক এণ্টি ছ'চিয়েল বা যিবিলাক অলপ মানে ভয় শংকাৰ এটা পৰিৱেশ আছিলে সেইটো দূৰ কৰিব লাগিব। চ' সেই চিন্তাৰে আহি 2015ত যিটো PCDR বুলি ইলেকশ্যন খেলিছিলে, 7জন জিকিছিলে, 7জনে অপজিশ্যনৰ ৰোল লৈছিল কাউন্সিলত। ইয়াৰ পিছত আকৌ 2020ত একৰ্ড হ'ল, তাৰপিছত আমি বহুতে UPPLত আহি গ'লোঁ। চ' আমাৰ এটা উদ্দেশ্য আছে কি বড়োলেণ্ড অঞ্চলটো আমাৰ কাৰণে, আমাৰ ফ'কাছ এৰিয়াটো হ'ল বড়োলেণ্ড অঞ্চলটো, BTR অঞ্চলটো। তো তাত অকল বড়ো নাই, বিভিন্ন জনগোষ্ঠী আছে। চ' এই পপুলেশ্যনখিনিক কেনেকৈ সুৰক্ষিত কৰি, শান্তি কৰি, এটা ষ্টেবল পৰিৱেশত লৈ পেলাই আগবাঢ়ি যাব পাৰে। চ' বেলেগ দলবিলাকৰ এজেণ্ডাটো কি আমি নাজানো, কিন্তু আমাৰ এজেণ্ডাটো আমি জানো। তো সেইকাৰণে আজিৰ তাৰিখত 10টা দলে 10টা চিন্তা লৈ আগবাঢ়িব পাৰে, কিন্তু UPPLে এটাই চিন্তা লৈ আগবাঢ়িব পাৰে। সেইটো হ'ল BTR অঞ্চলৰ 35 লাখ জনসাধাৰণৰ বৰ্তমান আৰু ভৱিষ্যত। ইয়াৰ বাহিৰে না লেফ্ট না ৰাইট আমি একো চিন্তা কৰিব নোৱাৰোঁ। গতিকে আজিৰ কাৰণে ইলেকশ্যনত হাৰা জিকাটো থাকে, কিন্তু আমাৰ ডিটাৰমিনেশ্যনটো এটাই যে BTR অঞ্চলৰ 35 লাখ জনসাধাৰণৰ শান্তি, সম্প্ৰীতি, নিৰাপত্তা, ঐক্যতা আৰু উন্নয়ন, এই কথাক লৈ পেলাই আমি আগবাঢ়ি যাম। তাত আমি না লেফ্ট না ৰাইট। সেইটো বুজাত একো অসুবিধা নহয়, কিন্তু বড়ো এলিট ক্লাছটোৰ এটা ধাৰণা যে বড়ো পলিটিকেল ক্লাছটো ডিভাইড হৈ থকাটো ভাল কথা নহয়। এতিয়া মই যেতিয়া বিধানসভা নিৰ্বাচনৰ সময়ত কোকৰাঝাৰ অঞ্চল ভ্ৰমণ কৰিছিলোঁ, তেতিয়া বড়ো ইণ্টেলিজেঞ্চিয়াৰ মই বহু মানুহ লগ পাইছিলোঁ যি BPF আৰু UPPL একেলগে কাম কৰাটো বিচাৰে। আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াও এটা মন্তব্য কৰিছে যে তেওঁলোকে একেলগ হ'লে আমি বেয়া নাপাওঁ। এতিয়া একেলগ হোৱাৰ কিবা এটা প্ৰক্ৰিয়া আৰম্ভ হৈছিল বুলি শুনিছিলোঁ, বা এই ধৰণৰ কিবা ঘটনা ঘটিছে নেকি? চাওক প্ৰশান্ত দা, মানে চব জনগোষ্ঠীয়ে বিচাৰে যে এক হওক, কিন্তু পলিটিক্সটো এটা কথাই আছে যে পলিটিক্সটো ডিভাইড কৰে মানুহক। গতিকে আজি ছাপ'জ মই আপোনাৰ লগত 100% মিলিবলৈ মন আছে, কিন্তু আপোনাৰ কিবা এটা আইডিঅ'লজি আছে বা কিবা আছে, সেইটো আপোনাক মই কম্প্ৰমাইজ কৰাটো বিচাৰোঁ, যিটো আপুনি নকৰে। আপুনি মোৰ লগত মিলিব বিচাৰে, মোৰ কিবা এটা কম্প্ৰমাইজ কৰাটো বিচাৰে, আপুনি মানে কম্প্ৰমাইজ কৰাটো বিচাৰে, মই নোৱাৰোঁ। চ' তেনেকুৱা বিভিন্ন কথা থাকে। কমন মানুহৰ চিন্তাটোতো একদম নৰ্মেল চিন্তা কৰে তেখেতসকলে যে কিয় হ'ব নোৱাৰে। চ' এই কিয় হ'ব নোৱাৰে এইটো গোটেই বিশ্বৰ পলিটিকেল ইতিহাসটো চালে
গম পাব যে কিয় হ'ব নোৱাৰে এনচাৰটো অলৰেডি লাষ্ট মানে 100 ইয়াৰ্ছৰ 1000 ইয়াৰ্ছৰ পলিটিক্সটো চালে গম পাব গতিকে আজি BTCটো দেখাত যদিও এটা ক্ষুদ্ৰ অঞ্চল এটা পাৰ্টিকুলাৰ কমিউনিটি চ' সেই কমিউনিটিত মানে এতিয়া পলিটিকেলি যদিও আমি বিচাৰোঁ ময়ো আন্তৰিকতাৰে বিচাৰোঁ যে এক হ'ব লাগে কোনেনো নিবিচাৰিব তো এক হোৱাটো চবেই বিচাৰে কিন্তু পলিটিক্সত ওলাই সদায় মানে এই পৰিৱেশটো বা তেনেকুৱা এটা চিটুৱেশ্যনটো থাকে তো কিমান পাৰ্চেণ্ট ছেল্ফলেছ হৈ পেলাই মানে মানুহটোতো ছেল্ফিছ হয় ছেল্ফলেছ হৈ পেলাই এপ্ৰ'চ কৰিব পাৰে সেইটোহে কথাটো গতিকে আজিৰ তাৰিখত যে যিটো এপ্ৰ'চ নিখিল বড়ো ছাত্ৰ সন্থাই লৈছিলে বা ৰিকুৱেষ্ট কৰিছিলে বা বহুত আমাৰ এলাইট ক্লাছৰ মানুহবিলাকে বিচাৰিছিলে সেইটো আজিৰ কথা নহয় PTC দিনৰ পৰাই হৈছে আপুনি দেখা পাইছে কিন্তু আজিলৈকে সফল হোৱা নাই গতিকে মই ভাবোঁ যে এটা সময়ত চবেই বুজি উঠিলে এইটো হ'ব পাৰে মোৰ তৰফৰ পৰা মোৰ একো অসুবিধা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কৈছে তেখেতৰ সেইটো মানে এটা ডাঙৰ হাৰ্ট বুলি ক'ব লাগিব তেখেতে মানে এটা অ'পেন মাইণ্ড আৰু ডাঙৰ এটা মন লৈ পেলাই তেখেতে কৈছে যে এক হওক অকল আমাক নহয় অসমৰ হয়তো বেলেগ বেলেগ জনগোষ্ঠীকো এক হোৱাটো তেখেতে বিচাৰিব মুখ্যমন্ত্ৰী হিচাপে বা এজন অসমৰে এজন সন্তান হিচাপে হওক বা লিডাৰ হিচাপে হওক বা খিলঞ্জীয়া এজন ব্যক্তি হিচাপে হওক কিন্তু বাস্তৱত মানে কিছুমান আছে এতিয়া ময়ো বিচাৰোঁ কিন্তু মই নিজৰ জাতি জনগোষ্ঠীটোক নিজৰ অঞ্চলটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত যদি আপোনাৰ চিন্তাধাৰাটো ঠিক নহয় আজিৰ তাৰিখত মই পলিটিক্স হৈ কৰি থাকোঁ নাথাকোঁ চিফ হৈ থাকোঁ নাথাকোঁ এইটো ডাঙৰ কথা নহয় কিন্তু মোৰ চকুৰ আগত মই আপোনাক ভুল কৰাটোতো মই এৰি দিব নোৱাৰোঁ একদম ঠিক কথা কৈছে মই একেবাৰে একে সেই প্ৰশ্নটোৱে মই সুধিব খুজিছোঁ যে আপোনাৰ চকুৰ আগত আপুনি ভুল কৰাটো আপুনি এৰি দিব নোৱাৰে বিধানসভা নিৰ্বাচনৰ পূৰ্বে যেতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী হোৱা নাছিল তেতিয়া আপোনালোকৰ লগত এলায়েন্সত আছিল আৰু মোৰ দুটা সাক্ষাৎকাৰত তেখেতে কৈছিল যে হাগ্ৰামা মহিলাৰ বিৰুদ্ধে CAGৰ ইমান বেয়া ৰিপৰ্ট আছে যে তেওঁ যিকোনো মুহূৰ্তত জেলত যাব লগা হ'ব পাৰে আৰু আমি এই প্ৰক্ৰিয়াটো আৰম্ভ কৰিম নিৰ্বাচনৰ পাছতেই আমি তেওঁক জেলত পঠাম আপুনিও ঠিক একে সুৰতে এই কথাটো কৈছিল কিন্তু আজি পৰ্যন্ত সেই CAG ৰিপৰ্ট ভাগি আছে হাগ্ৰামা মহিলায়ো মুকলি আকাশৰ তলত ঘূৰি আছে কোনো তদন্তৰ বা সেই যিবোৰ দুৰ্নীতি কৰিলে সেই দুৰ্নীতিবোৰো আজিলৈকে আপোনালোকে পোহৰলৈ আনি ৰাইজৰ সন্মুখত উপস্থাপন কৰা নাই ইয়াৰ কাৰণটো কি নাই ইয়াত মানে আমি এক্সকিউজো কৰা নাই কিন্তু এটা কথা আছে কি হেড দ্য চিন নট দ্য চিনাৰ মানে আপুনি এইমান অকণমান আগতে ক'লে যে ৰাজনীতিয়ে মোক কম্প্ৰমাইজ কৰিব নিদিয়ে আৰু আপুনি জেছাছ ক্ৰাইষ্টৰ কথা কৈ আছে জেছাছ ক্ৰাইষ্টৰ লগত আপোনাৰ ৰাজনীতিৰ তুলনা নহয় মই মোৰ ব্যক্তিগত চিন্তাটোৱে তেনেকুৱা মই ৰাজনীতি কৰাৰ নামত খুব বেছি কি বুলি কয় আপুনি এটা শব্দত বুলডজ বুলি কোৱাৰ দৰে মানে সেই লাইনত মই ৰাজনীতি কৰিব বিচৰা নাই এতিয়া যিটো ভুল BPF কৰিছিলে বা হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই কৰিছিলে ইয়াৰ তথ্য পাতি মোৰ তাত আছে 2900 কৰোৰৰ সেই সময়ত এটা লাইবিলিটি আছিলে ইয়াৰ ভিতৰত আমি অডিট কৰি পালোঁ যে 1500 কৰোৰৰ তেনেকুৱা অৰ্ডাৰ দিছিলে য'ত মানে কোনো হেডত পইচাই নাছিলে তেনেকুৱা বহুতখিনি তথ্য আমাৰ আছে আমি এছেম্বলিত সেইটো আনিছোঁ আৰু এছেম্বলিত সিদ্ধান্ত লৈছোঁ যে এইটো CBI ক দিব লাগে CIDক দিব লাগে সেই হিচাপে আমি সেইটো ফাইল কৰি পেলাই আমি পঠাই দিলোঁ এতিয়া একশ্যন লোৱা নোলোৱাটো হয়তো CID আৰু ৰাজ্য চৰকাৰৰ এটা টাইমৰ কথা আহিব গতিকে আজিৰ তাৰিখত মই কোৱাটো হ'ল কি আমি এক্সকিউজো কৰা নাই বুলি কোৱাটো যে যদি ছাপ'জ যিখিনি ভুল হৈ গ'ল ইয়াৰ ওপৰত আইনগত ব্যৱস্থা আছে দেশত লিগেল চিষ্টেম আছে চব কুছ আছে গতিকে আজি যিসকলে বহুত কোটি কোটি ছাপ্লাই দিছিলে কোনো চিষ্টেমত কামবিলাক কৰা নাছিলে এইবিলাক চব তথ্য পাতি আছে ইয়াত পলিটিকেলো আছে অফিচাৰো আছে ইয়াত কণ্ট্ৰেক্টৰো আছে গতিকে এই ঘটনাটো আমাৰ ভাৰতৰ কাৰণে বা অসমৰ কাৰণে বা BTCটোতো নতুন হ'ল নতুন ঘটনা BTC বাহিৰৰ কাৰণে নতুন ঘটনা নহয় তো সেইকাৰণে আজিৰ সময়ত আমি যিমানখিনি লিডাৰশ্বিপ আহিব সেই লিডাৰশ্বিপে অনাগত দিনত যাতে পাব্লিকৰ পইচাটো মিছ ইউজ নকৰে পাৱাৰটো মিছ ইউজ নকৰে আৰু নিজৰ যিটো এথিক্স এইটো বিক্ৰী কৰি ৰাজনীতি নকৰে ইয়াৰ কাৰণে এটা প্ৰিন্সিপল এটা ছেট কৰাৰ কাৰণে মই এটা আমাৰ যিটো কাম কৰাৰ পদ্ধতিত সেইটো এটা মই এপ্ৰ'চ লৈ আছোঁ
কিন্তু এই বুলি পেলাই আপুনি যিটো কৈছে যে আমি অহাৰ লগে লগে কৈছিলোঁ যে এৰেষ্ট হ'ব লাগিব, ফাইলটো চালিতো এৰেষ্টে হ'ব লাগে আজি নহয় কালি। কিন্তু এতিয়া আমি এৰেষ্ট কৰাৰ কাৰণে যিটো প্ৰক্ৰিয়া সেইটোৰ কাৰণে এজেঞ্চিছ আছে, ইনষ্টিটিউশ্যন আছে। সেই কৰ্তৃত্বটো আপোনাৰ এই মুহূৰ্তত নাই।